মহাৰাজত জয়ন্তী বৰ্ষত ভৰি দিলে উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু বৰ্তমান নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়। ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ হ'ল যদিও অহা ৩ ছেপ্টেম্বৰৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰাজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। এই উপলক্ষে আজি উদযাপন সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। ৩ ছেপ্টেম্বৰৰ উদ্বোধনী অনুষ্ঠানৰ লগতে আটাইকেইটা দিনতে বা বছৰটোত হ'বলগীয়া সকলো অনুষ্ঠানতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতি। উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ২০২৭ চনৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত এবছৰজোৰা প্ৰস্তুতিৰ বাবে বিভিন্ন অনুষ্ঠানৰ মাধ্যমেৰে মহাৰাজত জয়ন্তী উদযাপন কৰিব নৰ্থ লখিমপুৰ মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়। অহা ৩ ছেপ্টেম্বৰত এই অতীজৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ে ৭৫ বছৰত ভৰি দিব, অৰ্থাৎ মহাৰাজত জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিব। আৰু সেই অনুসৰিয়েই নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ হিতাকাংক্ষী প্ৰাক্তন ছাত্ৰ শিক্ষক লখিমপুৰবাসী ৰাইজৰ মনস্থ কৰিছে যে ৩ ছেপ্টেম্বৰত মহাৰাজত জয়ন্তী বৰ্ষৰ আৰম্ভণিৰ অনুষ্ঠান অনুষ্ঠিত কৰিব আৰু বৰ্ষজোৰা কাৰ্যসূচী ৰাখিছে। আমাৰ অহা ৩ ছেপ্টেম্বৰ যিহেতু প্ৰতিষ্ঠা দিৱস আছে, সেই দিনটোৰ পৰা আমাৰ আৰম্ভ হ'ব। সেইদিনা আমাৰ ৭৫খন পতাকা উত্তোলন কৰা হ'ব। আমি সকলোকে যোগাযোগ কৰিব পৰা নাই, কিন্তু ইয়াৰ দ্বাৰা আমি তেখেতসকলক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আহক, আপোনালোকেও অংশগ্ৰহণ কৰক। আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, আমি সকলোৱে লখিমপুৰৰ ঐতিহ্য আৰু উত্তৰ পাৰৰ ঐতিহ্য উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ তথা বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ মহাৰাজত জয়ন্তী বৰ্ষ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সফল কৰোঁ আৰু ইয়াত আপোনালোকে সকলোৰে সক্ৰিয় অংশগ্ৰহণ আমি বিচাৰোঁ। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী বৰ্ষ উলহ মালহেৰে পতাৰ এটা সিদ্ধান্ত লৈছে।